তিনিচুকীয়া জিলা অসম অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চল বৰডুমচা কুজু পথাৰত অনুষ্ঠিত হোৱা ৫ নম্বৰ বুঢ়ীদিহিং পৰিষদীয় সমষ্টিৰ উদ্যোগত সোণোৱাল কছাৰী সাংস্কৃতিক সমাৰোহৰ বুধবাৰে সফল সামৰণি পৰে। দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচী হিচাপে অনুষ্ঠিত হয় বুঢ়ীদিহিং মৌজাৰ বিভিন্ন গাঁৱৰ পৰা গায়ন বায়ন দলৰ গায়ন বায়ন সমূহীয়া প্ৰদৰ্শন। তাৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা। উদযাপন সমিতিৰ সভাপতি লম্বেশ্বৰ সোণোৱালে সঞ্চালনা কৰা মুকলি সভাৰ আঁত ধৰে উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক চান্নুশ্যাম সোণোৱালে। মুকলি সভা উদ্বোধন কৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন সদস্য কল্যাণ শইকীয়াই। মুকলি সভাত উপস্থিত থাকে সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, বিজেপি তিনিচুকীয়া জিলা সমিতিৰ উপসভাপতি ফাদেশ্বৰ মৰাণ, বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতিনিধি ভৱেশ দত্ত, সোণোৱাল কছাৰী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিদ্যুৎজ্যোতি সোণোৱালৰ লগতে আন কেইবাগৰাকী আমন্ত্ৰিত অতিথি। মুকলি সভাতে স্থানীয় কবি সাহিত্যিক অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সাংগঠনিক সম্পাদক কৃষ্ণজ্যোতি বৰশইকীয়াৰ সম্পাদনাত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ হেমালি উন্মোচন কৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য বসন্ত সোণোৱালে। দুটা দিনৰ কাৰ্যসূচীত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, আইনাম, কোলাবৰী নাচ, লেচেৰি বিহু, হুঁচৰি, ঢোলবাদন, কেইবাটাও জনগোষ্ঠীৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। মাৰ্কেটৰ পৰা অৰুণ ভূঞাই জনাইছে খবৰ। বুঢ়ীদিহিং অঞ্চলত যি সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰিছে, দুদিনীয়া কাৰ্যসূচী সঁচাই প্ৰশংসনীয়। আমি উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত যাতে সোণোৱাল কছাৰীৰ যিটো সাহিত্য সংস্কৃতি আছে সকলোখিনি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতসকলে আগন্তুক দিনত পদক্ষেপ গ্ৰহণ কৰিব। আৰু বিশেষকৈ মাৰ্ঘেৰিটা সমষ্টিত এনেধৰণৰ কাৰ্যসূচী লোৱাৰ বাবে আমি বিধায়ক মহোদয়ৰ প্ৰতিনিধি হিচাপে আমি বিধায়ক মহোদয়ৰ হৈ আমি উদ্যোক্তাসকলকো ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যে আগন্তুক দিনত এই অট'নমাছ কাউন্সিলৰ জৰিয়তে নিজৰ জাতীয় সংস্কৃতি, ভাষা সংস্কৃতি বা লোক সংস্কৃতি যিসমূহ আছে এইসমূহ উত্তৰণৰ ক্ষেত্ৰত যাতে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে। তাৰ লগে লগে এই অঞ্চলৰ এই কুজুপথাৰ অঞ্চলৰ উন্নয়নৰ কাৰণেও, কাৰণ যিহেতু এই অঞ্চলত বহুসমূহ গাঁও আছে, সোণোৱাল কছাৰী অধ্যুষিত বহু গাঁও আছে, এই গাঁওসমূহ উন্নয়নৰ ক্ষেত্ৰত যাতে এই উন্নয়ন পৰিষদে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে তাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু তেখেতসকলক পুনৰবাৰ আমি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। পৰিষদৰ অন্তৰ্গত আমাৰ যি ৫ নং বুঢ়ীদিহিং সমষ্টি সোণোৱাল কছাৰী সাংস্কৃতিক সমাৰোহ আমি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছিলোঁ। আজি শেষৰ দিন আৰু আমাৰ সাংস্কৃতিক দলসমূহৰ যি অভূতপূৰ্ব সঁহাৰি ইয়াত যোগদান কৰিলে মই এই চেগতে তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ সন্ধিয়ালৈ যি সাংস্কৃতিক সন্ধিয়া আছে, সাংস্কৃতিক সন্ধিয়াত আমাৰ ইতিমধ্যে দুগৰাকী গায়িকা আহিব, আমাৰ ডিকি সোণোৱাল আৰু উৰ্মি সোণোৱাল। তাৰ লগতে আমাৰ কণমানি ভণ্টি এগৰাকী আমাৰ এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব। লগতে আমাৰ যি এই দুদিনীয়া কাৰ্যসূচীত আমাৰ ৫ নং বুঢ়ীদিহিং সমূহ ৰাইজে যি সঁহাৰি জনাই আমাক এই কাৰ্যসূচী চলাই নিয়াত কৃতকাৰ্যত হোৱাত আগবঢ়ালে, তাৰ বাবে মই সদৌতি ৰাইজলৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আজি আপোনালোকৰ মুখ্য কাৰ্যবাহী বিষয়া আহিছিলে, তেখেতে কৈছিলে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত যি আমাৰ ৫ নং বুঢ়ীদিহিং সমষ্টি, আমাৰ বুঢ়ীদিহিং সমষ্টি আমি যি সাংস্কৃতিক সমাৰোহ পাতিছোঁ, হয় এই কথাটো সঁচাকৈ আমাৰ ২৬টা সমষ্টিৰ ভিতৰত একমাত্ৰ ময়ে ৫ নং বুঢ়ীদিহিং সমষ্টিত আমাৰ যি সাংস্কৃতিক সমাৰোহ এই সমাৰোহখন পাতিবলৈ সক্ষম হৈছোঁ। মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালদেৱ উপস্থিত আছিল। লগতে আমাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বসন্ত সোণোৱাল আছে আৰু আমাৰ বিধায়কৰ প্ৰতিনিধি, ইতিমধ্যে আমাৰ বিধায়ক মহোদয় বাহিৰত থকাৰ বাবে তেখেত আহিব নোৱাৰাৰ বাবে তেখেতৰ প্ৰতিনিধি হিচাপে আমাৰ ভৱেশ দত্ত ডাঙৰীয়া আৰু মণিমাধৱ মহন্ত, লগতে আমাৰ বুঢ়ীদিহিং মৌজাৰ বিশেষ এজন ব্যক্তি, সেইজনে হৈছে আমাৰ ভাদেশ্বৰ মহন ককাইদেউ, তেখেতে এই মুকলি সভাত উপস্থিত থাকে। তাৰ লগতে আমাৰ তিনিচুকীয়া জিলাৰ আমাৰ যি সোণোৱাল কছাৰী ছাত্ৰ সন্থা সভা